Hello, welcome to Taste the Season episode 1. আজি কেঁচা আমৰ অম্বলৰ ৰেচিপি লৈ আহিলোঁ আৰু এতিয়া কেঁচা আমৰ দিন অম্বল নাখালে কেনেকৈ হ'ব নহয়নে? যোৱাকালি বনাইছিলোঁ কেঁচা আমকেইটা ধুই পানী শুকুৱাই বাকলি গুচাই কুটি ল'লোঁ আৰু তাৰপাছত অন্যান্য সামগ্ৰীসমূহো যোগাৰ কৰি ল'লোঁ। প্ৰথমে কেৰাহীত তেল দি গৰম হ'বলৈ দি তাত পাঁচফোৰণ, সৰিয়হ, তেজপাত, শুকান জলকীয়া আৰু কেঁচা জলকীয়া দি অলপ ভাজি আমখিনি দিলোঁ আৰু এতিয়া ইয়াত আন্দাজমতে নিমখ হালধি দি সিজিবৰ বাবে ঢাকোন মাৰি দিলোঁ। মই ইয়াত পানী অকণমানো ব্যৱহাৰ কৰা নাই। আৰু তাৰ পাছত যেতিয়া উঠাই চালোঁ আমখিনি ভালেখিনি গলিছিল আৰু সেয়েহে তাত গুড়খিনি দি দিলোঁ আৰু গুড় অলপ কম যেন পাই মই পিছত আৰু যোগ কৰিলোঁ, যদিও মই শ্বৰ্টটো লোৱা নহ'ল। আৰু তাৰ পাছত মই ইয়াতে খেজুৰ, কিচমিচ আৰু কালাৰৰ বাবে ব্যৱহাৰ কৰা কাশ্মীৰ জলকীয়া গুড়ি অকণমান দিলোঁ আৰু শেষত একেবাৰে জালুকৰ গুড়ি দি ছটিয়াই নমাই থলোঁ। খাবলৈ বৰ সোৱাদ হৈছিল। ভিডিঅ'টো চাই কেনে পালে জনাব দেই। আজিলৈ